বিশেষ কাৰণ এটাত হস্পিটেলত এজন মানুহক টেষ্ট দিবলৈ যাব লাগিব, সেইকাৰণে অকণমান লৰালৰি কৰিছোঁ। এটাই মাত্ৰ অনুৰোধ কৰিছোঁ, যিখন অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে, যিখন অসমত মাধৱদেৱ, জ্যোতি বিষ্ণু, ভূপেন হাজৰিকাই সংস্কৃতিৰ ভেটি বনাইছিলে, সেইখন অসমত যোৰহাটৰ দৰে উচ্চ শিক্ষিত মানুহ থকা এখন জিলাত এগৰাকী মাতৃৰ মৃতদেহ ভিতৰতে নষ্ট হৈ গৈছিলে, পুতেক জীয়েকে গম পোৱা নাছিলে। তেনেকুৱা সন্তান আমাৰ সমাজত প্ৰয়োজন নাই। অন্ততঃ নিজৰ মাক দেউতাক যদি আপোনালোকে ভগৱান বুলি ভাবে, তেওঁলোকৰ সুখৰ কাৰণে কাম কৰে, জীৱনত কেতিয়াও আপোনালোক পিছলৈ ঘূৰি চাব নালাগে। এইটোৱে মই আজি অনুৰোধ জনাইছোঁ। এই বহাগত এটা সংকল্প লওক, যাতে নিজৰ পিতৃ মাতৃক দেৱতাক জ্ঞান কৰি আপোনালোকে আগবাঢ়ি যায় আৰু মা দেউতাৰ সুখৰ কাৰণে কাম কৰে। আৰু নতুন প্ৰজন্মটোলৈ এটা অনুৰোধ, বাইক চলাই যাওঁতে হেলমেটটো ত্যাগ নকৰিব, নহ'লে বহুত চিতা জ্বলিছে, অকাল মৃত্যু ঢেৰ হৈছে কেৱল নিজক বুজি নোপোৱাৰ কাৰণে। সকলো ভালে থাকক। এই বহাগতে সংকল্প লওক এখন সুন্দৰ অসম গঢ়াৰ। প্ৰত্যেকে যাতে আজিৰ পৰা এটা কাম কৰে, মা আৰু দেউতাৰ সুখৰ কাৰণে চব ত্যাগ কৰিবলৈ সক্ষম হয়। তেতিয়া দেখিব গোটেই পৃথিৱী আপোনাৰ পিছত দৌৰিবলৈ আৰম্ভ কৰিছে। আপোনাৰ জীৱনত যি ইচ্ছা সকলো ভগৱানে সম্পূৰ্ণ কৰিছে। কিন্তু মাক দেউতাক চিনি নোপোৱাকৈ 100খন শৰাই দিলেও ভগৱানে কেতিয়াও ঘূৰি নাচায়, কাৰণ তেওঁ নিজেই মাকৰ কাৰণে, নিজৰ মাহী মাকৰ কাৰণে 14 বছৰ বনবাস এটা মাত্ৰ বাক্য ৰক্ষা কৰি গুচি গৈছিলে। কৃষ্ণই যমুনাত খেলি থাকোঁতে বনটো পৰোঁতে কালিৰ ওচৰত জাপ মাৰি দিছিলে। মাকে সোধোতে কৈছিলে যে মোৰ তুমি মৰমত বনাই দিয়া বনটোতকৈ জীৱনটো মূল্যৱান নহয়। সেই কৃষ্ণক আৰাধনা কৰি যদি পিতৃ মাতৃৰ অবাধ্য হয়, পিতৃ মাতৃক যদি ফাঁকি দিয়ে, জীৱনত কেতিয়াও উন্নতি নহয়। মাত্ৰ এটা কথাই সংকল্প লওক, মা আৰু দেউতাৰ সুখৰ কাৰণে যি কৰিব লাগে তাকে কৰিম, বাকী সুখ ভগৱানে আপোনাক প্ৰদান কৰিব। ধন্যবাদ। পাছত লগ পোৱাৰ মানসেৰে আজিলৈ বিদায় মাগিছোঁ। শুভৰাত্ৰি। ধন্যবাদ তমক ৰঞ্জন দত্ত। আপোনাৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰিলোঁ, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইয়াৰ পিছত আমাৰ সাংস্কৃতিক গোষ্ঠী আছে। আত্মোৎসৰ্গা কৰিবলৈ নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ধন্যবাদ সহকাৰে শ্ৰী ত্ৰিকেন্দ্ৰজিৎ বৰুৱা সভাপতি, শ্ৰী নৱকায়স্থ সূৰ্যকুমাৰ বৰা কাৰ্যকৰী সভাপতি, শ্ৰী পুলক বৰা মুখ্য সম্পাদক, নাওবৈচা ৰঙানদী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। ইয়াৰ লগে লগেই সকলো ৰাইজক ডাঙৰ হাত চাপৰি মাংগলিক গৰু নৃত্যনীৰে আমি পৰিৱেশটো মুখৰিত কৰি তুলিবলৈ অনুৰোধ জনাইছোঁ। এয়া সন্মানীয় বৰুৱাদেৱক বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছে। তাৰ আগতেই তেখেতক উদযাপন সমিতিয়ে এখনি চেলেং চাদৰ, এখনি শৰাইৰে আদৰণি জনাইছে আৰু পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ নাতি ৰুক্ম গোহাঁই বৰুৱাদেৱে তেখেতক মূল বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰিবলৈ আগবাঢ়িছে। আমি আশা ৰাখিছোঁ তেখেতৰ সুস্বাস্থ্য মংগলময় জীৱন ভগৱানে প্ৰদান কৰক। ডাঙৰকে এজাৰি হাত চাপৰি নাওবৈচাৰ বাকী ৰাইজৰ পৰা আমি কামনা কৰিছোঁ। আয়তীসকলে উৰুলিত ধ্বনিয়ে মুখৰিত কৰি তোলক সমগ্ৰ পৰিৱেশ, কাৰণ এইজন অসমীয়া সন্তানে হাজাৰজনৰ অন্নৰ ব্যৱস্থা কৰিছে, সহস্ৰজনৰ জীৱনত গতি প্ৰদান কৰিছে, বহু লোকক ভাষা সংস্কৃতিৰ মহান যাত্ৰাৰ লগত সংযুক্ত কৰিছে আৰু অসমীয়াই এই অৱদানসমূহ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। তেখেত সমগ্ৰ অসমৰ বাবে এক হীৰা হৈ থাকক, এক শিৰোমণি হৈ থাকক, তাকে আমি আজি এই পবিত্ৰ ক্ষণত কামনা কৰিছোঁ আৰু সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে সন্মানীয় জয়ন্ত বৰুৱাদেৱে জনজীৱনৰ বাবে এনেদৰে আগুৱাই যাব পাৰে।